আজি মই আছং এজন বিশিষ্ট সমাজসেৱক সমাজকৰ্মী যুৱনেতা দিলীপ বৰ্মনৰ ঘৰত বিশেষ এটা কাৰণত মই তুলসীবিল হৈ বদলাত সোমালো তে সৌভাগ্যক্ৰমে আজি আহি দিলীপ দাক লগ পালো। দিলীপ দা আজি ঘৰতে আছে। অলপ পাছত মই দিলীপ দাৰ লগত কথা পাতিম। তা দিলীপ দাদাই আমাৰ বাওসুংগুৰি সমষ্টিত MLA ষ্টেণ্ড কৰাৰ কাৰণে চিন্তা কৰিছে আৰু তেওঁ আমাৰ বাওসুংগুৰি সমষ্টিৰ এজন জনদৰদী জনপ্ৰিয় আলোড়ন সৃষ্টিকাৰী যুৱ নেতা। আৰু কি পৰিস্থিতিত আছে কি পৰিস্থিতিত নাই এই কথাখিনি অলপ পাছতে মই দিলীপ দাদাৰ পৰা জানি ল'ম। দিলীপ দাদা এতিয়াই আহি পাব। দাদা এতিয়া আহিল। দাদাৰ লগত এতিয়া মই কথা পাতিম। তো চলো আহে ভিডিঅ'টা আৰম্ভ কৰি। নমস্কাৰ দিলীপ দাদা। নমস্কাৰ। মই কি জানিব পাৰিলোঁ আপুনি বোলে কংগ্ৰেছৰ পৰা আমাৰ সমষ্টিত ইলেকশ্যন খেলাৰ কাৰণে চিন্তা কৰিছে, হয় নেকি? হয়। আপুনি দলীয় টিকেট পোৱাটো কনফাৰ্ম হয় ন? কনফাৰ্ম। আৰু হয়তো বহুতো প্ৰত্যাশিত প্ৰাৰ্থী নিশ্চয় আছে। আছে, মই নতুন নাম আছে নতো নহয় যে মোৰ একটা বিশ্বাস আছে যে টিকিটটা পাম বুলি। টিকিট পোৱাটো আপুনি বিশ্বাস, দৃঢ় বিশ্বাস যে আপুনি কনফাৰ্ম। খুব ভাল লাগিল। আপুনি কিবা জাতিৰ হৈ কিবা চিন্তা কৰিছে নেকি? নিজের জাতি ব্যক্তিগত নিজৰ জাতিৰ কথা কিবা চিন্তা কৰিছে না? বিভিন্ন জাতি ধৰ্মৰ মানুষ থাকে। হয় হয়। জাতি জাতি বিভিন্ন জাতি ধৰ্ম একগত কৰি সেইজন ব্যক্তিহে জিকিব। চবৰে মনের ভাৱটা নিব লাগিব, ভালোবাসা নিব লাগিব, হয় না নহয়? হয়। আপোনাৰ বহুত অভিজ্ঞতা আছে। BTCখন গঠন হোৱাৰ পিছৰ পৰা বা বৰ্ড কাউন্সিলখন গঠন হোৱাৰ পিছৰ পৰাই আপুনি ইলেকশ্যন খেলি আছে। তে আপোনাৰ নিৰ্বাচনী সম্পৰ্কে বহুত অভিজ্ঞতা আছে। কেৰিয়াৰ সম্পৰ্কে অলপ ক'ব নেকি? ইলেকশন কেরিয়ার সম্পর্কে? হয়। রাজনীতি একটু ব্যক্তিগত নিজস্ব একটা স্বাধীনতা থাকে না? হয়। স্বাধীনতা থাকিলেও যি সমষ্টিত ইলেকশন খেলিব সেই সমষ্টিত আপনার একটা পরিবেশ তুলিব লাগিব বা রাইজৰ একটা সহায় সহযোগ লাগিব। হয়। রাইজৰ সহযোগ না হলে হয় আপনি নিজের ব্যক্তিগত খুশি মতে কাম কৰিব নাপাব। হয়। গতিকে রাইজৰ সহযোগ লাগিব, রাইজৰ আশীর্বাদ লাগিব। মোৰ এটা ব্যক্তিগত কি আছে যে এই আগতে যিটো পৰিষদৰ সমষ্টি, এই পৰিষদৰ সমষ্টিটা বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ মানুহৰ লগত মোৰ একটা আস্থা আছে। জিকাৰ আস্থা সবসময় ৰাখিব লাগে। আৰু জিতে সম্পূৰ্ণ একটা মোৰ বাস্তৱ একটা কি আছে যে ৰাইজৰ লগত মোৰ একটা আস্থা আছে। এই আস্থাৰ জৰিয়তে বা ভালোবাসাৰ জৰিয়তে মই এইবাৰ আগতে পরিষদ খেলেছিল, এইবার বিধানসভা খেলাম। বিধানসভার প্রতিদ্বন্দ্বিতা নিম আর এইবার জিকার সম্ভাবনা আছে। এটা মোর একটা নিজস্ব একটা কনফিডেন্স কি আছে, বিশ্বাস আছে। আপনার নির্বাচনী ইস্যুটো কি? নির্বাচনী ইস্যু? হয় না, আমার রাজনৈতিক দলের একটা ইস্যু আছে। মোর ব্যক্তিগত কথা তো কয়াতো লাভ নাই না। হয়। আৰু আমাৰ সাধাৰণতে আপুনি খেলাম আমাৰ বাওসুংগুৰি সমষ্টিৰ পৰা জিতি ওলাই আহে তে আপোনালোকৰ করণীয় কি হ'ব এই কথাখিনি ক'ব লাগে। সকলে মিলি যদি থাকাৰ একটা ব্যৱস্থা কৰিব লাগিব। এই ভাল ভাৱটো গঢ়ি তুলিব লাগিব, হয় নহয়? আমি যিখন সমাজত আছো এখন বজাৰৰ নিচিনা সমষ্টি বা বজাৰ বুলি ক'ব লাগিব। তাতে আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। এই বিভিন্ন সম্প্ৰদায়ৰ মাজত আমি মিলাপ্ৰীতি থাকিব লাগিব।
চব জাতি জনগোষ্ঠী চব ধৰ্মাৱলম্বীৰ মানুহৰ মাজত আমি মিলে প্ৰীতি বন্ধুত্ব ভাতৃত্ববোধ আমি ৰাখিব লাগিব। হয়, ধন্যবাদ থাকিল দিলীপ দা। আপোনাৰ পৰা বহুত কথাই জনা হ'ল আৰু আগন্তুক দিনবোৰত আপুনি সুদক্ষভাৱে সমষ্টিৰ কাম কৰি যাওক। আপুনি ভালে ভালে বা ৰাইজে আপোনাক সন্মানে আঁকোৱালি লওক, ই একে কামনা কৰি আপোনাৰ পৰা বিদায় মাগিছোঁ।